হেল্ল' এভৰিৱান, ৱেলকাম টু সেৱা পাঠশালা। অসমীয়া ব্যাকৰণৰ চিৰিজত আজি আমি আলোচনা কৰিম উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে। তো পৰীক্ষাত সাধাৰণতে উপসৰ্গ আৰু অনুসৰ্গৰ ওপৰত যিখিনি কুৱেশ্যন আনচাৰ আহে, আজিৰ এইটো ভিডিঅ'ত গোটেইখিনি আলোচনা কৰিম আৰু এইখিনি চালে উপসৰ্গ আৰু অনুসৰ্গৰ যিমানখিনি ডাউট আছে গোটেইখিনি ক্লিয়াৰ হৈ যাব। ঠিক আছে, তো বেছি চাব নালাগে। আজিৰ ভিডিঅ'ত মই যিখিনি দেখুৱাম এইখিনি চালে উপসৰ্গ আৰু অনুসৰ্গৰ কাৰণে যথেষ্ট। ঠিক আছে, তো প্ৰথম কুৱেশ্যন কম্পিটিটিভ এক্সামত আহে যে উপসৰ্গ বা অনুসৰ্গৰ যিকোনো তিনিটা উদাহৰণ দিয়া। তো উপসৰ্গৰ তিনিটা উদাহৰণ প্ৰ উপসৰ্গ, পৰা উপসৰ্গ বা উপসৰ্গ। তো প্ৰ উপসৰ্গ ব্যৱহাৰ কৰি এটা উদাহৰণ হ'ল যে প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। পৰা উপসৰ্গ ব্যৱহাৰ কৰি পৰাক্ৰম, পৰাজয়, পৰাগ। উপসৰ্গ ব্যৱহাৰ কৰি অপকাৰ, অপৰাধ, অপমান। এইকেইটা হ'ল উপসৰ্গৰ তিনিটা উদাহৰণ। নেক্সট অনুসৰ্গৰ তিনিটা উদাহৰণ পৰীক্ষাত আহে। তো অনুসৰ্গৰ তিনিটা উদাহৰণ হ'ল ই অৰ্থাৎ টকাই বা যদুই। ইয়ে মানে ময়ে কামটো কৰিলো তেনেকুৱা। মানে ময়ো। ঠিক আছে, চ' এইটো আছিলে উপসৰ্গ আৰু অনুসৰ্গৰ উদাহৰণ। নেক্সট পৰীক্ষাত আহে যে উপসৰ্গ কাক বোলে, উপসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুওৱা। উত্তৰ চোৱা যে যিবোৰ অব্যয় শব্দই ধাতু বা কৃদন্ত পদৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশক শব্দ গঠন কৰে তাকে কি বোলে উপসৰ্গ বা পূৰ্বসৰ্গ বোলা হয়। উদাহৰণস্বৰূপে প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। পৰা উপসৰ্গ কি হ'ব যে পৰাক্ৰম, পৰাজয়, পৰাগ। ঠিক আছে, এইটো হ'ল যে উপসৰ্গ কাক বোলে আৰু উপসৰ্গৰ উদাহৰণ। নেক্সট চোৱা যে অনুসৰ্গ কাক বোলে, অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ কি কৰিব লাগে, ব্যৱহাৰ দেখুৱাব লাগে। উত্তৰ চোৱা যিবোৰ অব্যয়ে বিশেষ্য আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ স্পষ্ট কৰাত কি কৰে, সহায় কৰে তাকে অনুসৰ্গ বোলে। অনুসৰ্গক পৰ সৰ্গ বুলিও কোৱা হয়। ইয়াৰ উদাহৰণ কি, মানে টকাই, ময়ে। ঠিক আছে, তো এইটো হ'ল যে অনুসৰ্গ কাক বোলে আৰু অনুসৰ্গৰ উদাহৰণ। পৰীক্ষাত আহে, তোমালোকে এইটো শিকি ল'বা। তো নেক্সট 4 নম্বৰ যে শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে। উত্তৰ কি হ'ব যে শব্দৰ আগত সদায় কি বহে, উপসৰ্গ বহে। নেক্সট নাইবা পৰি উপসৰ্গ যোগ কৰি যিকোনো দুটা শব্দ লিখা। উত্তৰ উপসৰ্গ ব্যৱহাৰ কৰি দুটা শব্দ হ'ল যে প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। পৰি উপসৰ্গ ব্যৱহাৰ কৰি পৰিৱেশ, পৰিমণ্ডল বা পৰিষ্কাৰ আৰু পৰিষ্কাৰ। ঠিক আছে, তো নেক্সট চোৱা 6 নম্বৰ কুৱেশ্যন যে অনুসৰ্গ যোগ কৰি এটা শব্দ লিখা। টকাই, ময়ে। উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা। অপকাৰ, অপৰাধ। চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা। এনেকে আহে কেতিয়াবা, কেতিয়াবা শব্দ লিখিব আহে, কেতিয়াবা বাক্য লিখিব আহে। তো দুয়োটা আমি জানিব লাগিব। চোন মানে মিনতি চোন আহিব পাৰে, এইটো কি চোন অনুসৰ্গ ব্যৱহাৰ কৰি। সম উপসৰ্গ যুক্ত দুটা শব্দ লিখা। সংগীত, সংস্কৃত। তো নেক্সট চোৱা যে দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা। নহাকৈ নাথাকিবা দেই। দেই অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য কি হৈছে, নহাকৈ নাথাকিবা দেই। 11 নম্বৰ চোৱা সবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। সবলা, এইবাৰ খেলখন হব হবলা। নেক্সট হক অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। উত্তৰ কি হ'ব, হক মানে আজিলৈ যাও হক। আজিলৈ যাও হক, এইটো কি অনুসৰ্গ হক ব্যৱহাৰ কৰি এটা বাক্য। ঠিক আছে, তো এইখিনি চালে তোমালোকৰ উপসৰ্গ আৰু অনুসৰ্গৰ মাজৰ পৰা অহা যিকোনো কুৱেশ্যন আনচাৰ তোমালোকে পাৰিবা। তো এতিয়া চোৱা, তো অসমীয়াত যি তোমাৰ 20টা উপসৰ্গ আছে, সেই উপসৰ্গখিনি এতিয়া তোমালোকে যিকোনো এটা দিলেও তোমালোকে এটা বাক্য বা শব্দ নিজে নিজে কৰিব পাৰিবা। যেনে ইয়াতে পৰা, সম, নি, অব, অনু, নিৰ, দূৰ, এইখিনি যিমানখিনি তোমালোকৰ উপসৰ্গ আছে, হয়তো পৰীক্ষাত তোমাৰ দিব পাৰে যে উপসৰ্গ ব্যৱহাৰ কৰি এটা শব্দ লিখা। তো তোমালোকে অপমান লিখিব লাগিব, বা যদি এতিয়া বাক্য ৰচনা কৰিব কয় তেতিয়া অপমান লৈ তুমি এটা নিৰ্দিষ্ট বাক্য এটা তোমালোকে লিখিব পাৰিবা। তো এইখিনি ভালদৰে চাই লোৱা যে উপসৰ্গ কি কি। পৰা, সম, তাৰপিছত অনু, অব, নিৰ, দূৰ। যদি নিৰ উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখিব দিয়ে, তো যিকোনো এটা ললেই হ'ল যে নিৰ্মাণ, মানে দলংখন এই মাহতে কি হ'ব, নিৰ্মাণ কৰি শেষ হ'ব। তেনেদৰে যিকোনো এটা কুৱেশ্যন দিলেও তোমালোকে পাৰিবা।
তো নেক্সট আৰু হ'ল যে উপসৰ্গ অভি, বি, তাৰপিছত অধি, সু, তাৰপিছত উঠ, অতি, নি, তাৰপিছত প্ৰতি, তাৰপিছত অপি, পৰি, উপ, আ উপসৰ্গ ব্যৱহাৰ কৰি কি হ'ব যে আগমন বা আকাৰ বা আহাৰ মুঠতে আহিব লাগিব, যেনে আকাশ। তো নেক্সট অনুসৰ্গৰ বিষয়টো তোমালোকক দেখুৱাইছো যে হক অনুসৰ্গ ব্যৱহাৰ কৰি, যে আমি খেলো হওক, ঘৰলৈ যাওঁ হওক, আহা হওক, তেনেকুৱা। হবলা, চোন, উ, তু, হে, ই, এ, তাৰপিছত এই, কে মানে লৈকে, ইয়ে মানে কি ইয়েই, হৰিয়েই পুথি পঢ়ক, মই তেওঁক নাজানোৱেই, তেনেকুৱা। এইখিনি কি অনুসৰ্গ। তো নেক্সট আৰু অনুসৰ্গ হ'ল যে গৈ, সি, নো, দে, দেই, দেখোন, একোৱা, পাই, দেও, হলে। হলে অনুসৰ্গ ব্যৱহাৰ কৰি কি হ'ব যে মই হলে সভাত থাকিব নোৱাৰিম, তুমি নগলে মোৰ হলে বৰ অসুবিধা হ'ব। তো এইখিনি আছিলে উপসৰ্গ আৰু অনুসৰ্গৰ, এইখিনিৰ পৰাই তোমালোকৰ পৰীক্ষাত অহা খুব দেখা যায়। তো এইখিনিও যদি ভালকে চোৱা, এইখিনিৰ পৰা তোমালোকে 100% কমন পাবা। ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।